নমস্কাৰ, মই আছিলোঁ যে অপূৰ্ব জনক দত্ত। বন্ধুসকল, আপোনালোক সকলোকে ডেষ্টিনি অন্য ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ সন্মুখত আলোচনা কৰিম হনুমানজীৰ প্ৰিয় 5 ৰাশিৰ বিষয়ে। হনুমানজীৰ অত্যন্ত প্ৰিয় এই 5 ৰাশি জীৱনত হনুমানজীয়ে যথেষ্ট প্ৰভাৱ পেলায়। হনুমানজীৰ প্ৰিয় এই ৰাশি হনুমানৰ কৃপাত জীৱনৰ সকলো সমস্যা অনায়াসে পাৰ কৰিব পাৰে। সাধাৰণতে এজন ব্যক্তিৰ জীৱনত বিভিন্ন সময়ত বিভিন্ন ঘাত প্ৰতিঘাত সমস্যা আহে, আৰু এই সকলো সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যদি হনুমানজীক আৰাধনা কৰে বা হনুমানজীৰ প্ৰিয় কামবিলাক যদি কৰিব বিচাৰে বা কৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱনত যথেষ্ট সহজেই সোনকালেই তেওঁলোকৰ জীৱনৰ সেই সমস্যাবিলাক দূৰ হয়। আপুনি জানি আচৰিত হ'ব এই ৰাশিকেইটাৰ ব্যক্তিৰ ক্ষেত্ৰত, বা আপুনি নিজেই গম পাব যে আপোনাৰ এই ৰাশিকেইটাৰ ব্যক্তিয়ে সহজে কিদৰে বা কিয় তেওঁলোকৰ ক্ষেত্ৰত সহজে যিকোনো কাম অনায়াসে পাৰ কৰিব পাৰে। হনুমানজী আজিৰ তাৰিখত প্ৰত্যেকজন ব্যক্তিয়ে হনুমানজীক আৰাধনা কৰিব লাগে। 2025 চনটো বাই নিউমালজিকেলি যদি চাওঁ তেনেহ'লে মংগলৰ বছৰ, আৰু মংগল বুলি ক'লে হনুমানজীৰ কথা আহে। আৰু হনুমানজীৰ কৃপাত এই বছৰটো প্ৰত্যেকজন ব্যক্তিয়ে জীৱনৰ সকলো হতাশা দূৰ কৰিব পাৰিব বা সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। কিন্তু গোটেই বছৰ জুৰি এই 5টা ৰাশিৰ ক্ষেত্ৰত হনুমানজী সদায় থাকিব। হনুমানজীৰ কৃপা তেওঁলোকৰ জীৱনত সদায় থাকিব। গতিকে সেই ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈ গ'ল মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল, আৰু মংগল হ'ল হনুমান, অৰ্থাৎ মংগলৰ লগত হনুমানজীৰ যথেষ্ট কানেকশ্যন আছে, অৰ্থাৎ তেওঁৰ আৰাধ্য দেৱতা হনুমান বুলি ধৰা হয়। গতিকে এই ৰাশিৰ ব্যক্তিসকল নিজৰ মতে কাম কৰি ভাল পায়, নিজৰ মতে চলি ভাল পায়। সাহস তেওঁলোকৰ কাৰণে একেবাৰে সহজ কথা। জীৱনত যিকোনো কাম তেওঁলোকে সাহসেৰে আৰু যুক্তিৰে আগবঢ়াব পাৰে, কাম কৰিব পাৰে। আৰু এই ব্যক্তিয়ে হনুমানজীক আৰাধনা কৰিলে তেওঁলোকৰ সকলো কাম অনায়াসে দূৰ হ'ব। এনেও তেওঁলোকৰ হনুমানজীৰ লগত সংযোগ থাকে, তথাপি তেওঁলোকৰ হনুমানজীৰ কৃপা যদি বিচাৰে ডেফিনেটলি তেওঁলোকৰ সহজে পাব। দ্বিতীয় ৰাশিটোৰ কথা যদি কওঁ, সেয়া হ'ল সিংহ ৰাশি। হনুমানজীৰ আন এক প্ৰিয় ৰাশিৰ ভিতৰত সিংহ ৰাশি এক গুৰুত্বপূৰ্ণ ৰাশি। আৰু যদি আপুনি হনুমানজীৰ ভক্ত হয় আৰু আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ সকলো কাম অনায়াসে হৈ উঠিব। যিকোনো বিপদৰ সময়ত আপুনি হনুমানজীক আৰাধনা কৰিলে আপোনাৰ কাৰণে লাভদায়ক হ'ব, প্ৰফিট হ'ব। আৰু আপুনি সাহস, যুক্তি আৰু আপোনাৰ ক্ষেত্ৰত এক কথাৰ মানুহ বুলি ক'ব পাৰি। গতিকে আপুনি যদি হনুমানজীক আৰাধনা কৰে তেনেহ'লে আপোনাৰ কাৰণে প্ৰফিটেবল হ'ব। ইয়াৰ পিছৰ ৰাশিটোৰ কথা হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল, হনুমানজীৰ প্ৰিয় ৰাশি হয়। গতিকে আপুনি যদি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে হনুমানজীক আৰাধনা কৰিবলৈ লওক, মংগলবাৰে আপুনি পালন কৰিবলৈ লওক, আপোনাৰ কাৰণে যথেষ্ট প্ৰফিট আহিব। যিকোনো সমস্যাৰ পৰা আপুনি অনায়াসে মুক্তি লাভ কৰিব। আৰু বৃশ্চিক ৰাশিৰ ব্যক্তি হৈ গ'লো নিজৰ লগত যিকোনো বিষয়ত নিজকে নিজৰ মতে চলিব বিচাৰে বা নিজৰ মতে কৰিব বিচাৰে। আপুনি যদি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, কথাটো হয় নহয় আপুনি গম পাব। ইয়াৰ পিছত চতুৰ্থ ৰাশিটো হৈ গ'ল ধনু ৰাশি। হনুমানজীৰ আন এক প্ৰিয় ৰাশি হৈ গ'ল ধনু ৰাশি। আৰু আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি হনুমানজীক আৰাধনা কৰিবলৈ আৰম্ভ কৰে বা হনুমানজী আপুনি কৃপা পাবলৈ বিচাৰে, তেনেহ'লে হনুমানজীয়ে আপোনাক যথেষ্ট উপকৃত কৰিব, আপোনাৰ কাৰণে লাভ দিব। আপুনি হনুমানজীক পূজা কৰক বা নকৰক, এনেও আপুনি হনুমানজীৰ প্ৰিয় ৰাশিৰ ভিতৰত পৰে বা আপুনি প্ৰিয় ব্যক্তিৰ ভিতৰত পৰে। গতিকে আপুনি তাৰ লাভ বেছি উঠাবলৈ হ'লে আপুনি হনুমানজীক আৰাধনা কৰিবলৈ লওক। ইয়াৰ পৰৱৰ্তী ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি হনুমানজীৰ কৃপা লাভ কৰিছে, আৰু বা যিকোনো মুহূৰ্ততে হনুমানজীৰ কৃপা অনায়াসে লাভ কৰিব। কেৱল হনুমানজীৰ নাম লওক, হনুমান মন্দিৰ দৰ্শন কৰক, আপোনাৰ ক্ষেত্ৰতো সকলো কাম হৈ উঠিব। যিকোনো কৰ্মস্থানত আপুনি পোৱা বাধাবিলাক হয় বা আপোনাৰ ব্যৱসায়ত বা গ্ৰ'থ ক'ৰবাত কমি গৈছে, ডেফিনেটলি আপুনি হনুমানজীক আৰাধনা কৰিবলৈ যত্ন কৰক, আপোনাৰ কাৰণে লাভদায়ক সহজ হৈ উঠিব। অৰ্থাৎ এই 5টা ৰাশি হৈ গ'ল হনুমানজীৰ প্ৰিয় ৰাশি, আৰু হনুমানজীয়ে এই ৰাশিৰ ব্যক্তিক সদায় মৰম, আশীৰ্বাদ সদায় দিয়ে।
আপুনি কিন্তু শ্ৰদ্ধা ৰাখক হনুমানজীৰ প্ৰতি। তো ডেফিনেটলি আপোনাৰ কাৰণে লাভদায়ক হ'ব আৰু 2025 চনটো আপোনাৰ কাৰণে আৰু ভাল পজিটিভ আহিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। পাৰিলে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বিভিন্নজনলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।